আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা মানে দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবিটিৰ ল'ৰা সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবিটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰি আছোঁ যে আমি বৰবিটি গাঁও হিচাপে গাঁওবাসী হিচাপে অতি লজ্জিত। যিটো ঘটনা আমাৰ বৰবিটি গাঁৱৰ ল'ৰাই কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু তাৰ যিটো মেইন যিটো দোষী তফাজ্জল ইছলাম সেই ল'ৰাটো ইতিমধ্যে আমাৰ ঢিঙতে এখন পুখুৰীত পৰি মৃত্যুবৰণ কৰা বুলি আমি গম পাইছোঁ। তো আমি গাঁওবাসী হিচাপে আমি এটা সিদ্ধান্ত লৈছোঁ যে তাৰ জানাজা নামাজ আমি নপঢ়োঁ। আমাৰ ৰাজহুৱা যিটো জানাজা কবৰস্থান আছে তাত আমি জেগা নিদিওঁ। তো সেই পৰিয়ালটোক আমি এঘৰীয়া কৰিছোঁ। দোষী সদায় দোষীক আমি বিচাৰোঁ যে শাস্তি হওক আৰু কঠোৰতম শাস্তি হওক, তাৰ পক্ষত আমি আছোঁ। আমি অপৰাধীৰ পক্ষত নাই। আমাৰ সমাজত অপৰাধীৰ কোনো জেগা নাই। ধন্যবাদ।